আশা কৰোঁ সকলো ভালে জয়দীপ ব্লগ চৈনদী ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ। এয়া গাইছ ঐতিহ্যমণ্ডিত ইতিহাস চৰ্চিত ঢেকীয়াখোৱা নামঘৰত আহি গাইছ ফাইনেলি উপস্থিত হৈছে গাইছ। তাৰ কিছু দৃশ্যাংশ গাইছ মই আপোনালোকক দেখাই আছোঁ গাইছ। ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব, স্ক্ৰিপ্ট নকৰে। অ'কে গাইছ, পলম নকৰি গাইছ ভিডিঅ'টি আৰম্ভ কৰোঁ। অ'কে গাইছ। গাইছ নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। 1415 খ্ৰীষ্টাব্দত দিহা নদীৰ কাষত স্থাপন কৰা হৈছিলে এই মহান নামঘৰ ভাগ। অতি মহৎ আছিলে এই নামঘৰ ভাগ, অতি মহৎ আছিলে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 500 বছৰ পূৰ্বে এই নামঘৰ ভাগ স্থাপন কৰিছিলে। গুৰুজনাই প্ৰতিষ্ঠা কৰা এই নামঘৰটোৰ অতি আগতে পোনপ্ৰথমে এই নামঘৰটি খেৰৰ আছিলে। ওচৰ চুবুৰীয়া সচেতন ৰাইজে নামঘৰটো খেৰৰে এটি নিৰ্মাণ কৰিছিলে। বহুত সুন্দৰ, বহুত চাবলগীয়া। গাঁওপৰীয়া ৰাইজে খেৰৰে নিৰ্মাণ কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে। কালক্ৰমে এই নামঘৰটো যেতিয়া ভক্তগণৰ সমাগম যেতিয়া বৃদ্ধি হয়, এই নামঘৰটো অলপ উন্নত মানৰ হ'ল। নামঘৰটো বহুত ভাল লগা হ'ল আৰু উন্নত মানৰ হ'ল। এই মহান গুৰুজনাই যেতিয়া মহান গুৰুজনাই যেতিয়া আহিছিলে, এখন ঘৰৰ উৰুষা পূজাত, মানে ভঙা ঘৰৰ উৰুষা পূজাত দুগৰাকী বুঢ়া আছিলে। তেখেতসকলৰ ঘৰতে বসবাস কৰিছিলে আৰু তেখেতৰ ঘৰত আহি এই গুৰুজনাই সন্ধিয়াৰ সাজৰ কাৰণে গৃহস্থই খোৱা বোৱা ব্যৱস্থা কৰিব কৈছিলে। তাৰপিছত সেই বুঢ়ীগৰাকীয়ে তেখেতৰ মানে বয়সস্থ বৃদ্ধাগৰাকীয়ে কি কৰিলে, ৰাতিৰ ব্যঞ্জনৰ কাৰণে এমুঠি ঢেকীয়াৰ শাক আনিলে আৰু আনি পেলাই সেই ব্যঞ্জন কাৰণে ৰাতি ৰান্ধি পেলাই আমাৰ এই মহান গুৰুজনাক তেখেতক খাবলৈ দিলে। তেখেতক খাব দিয়া হ'ল। খাব দিয়া হোৱাৰ পিছত যি ঠাইত এই মহান গুৰুজনাই খাদ্য গ্ৰহণ কৰিছিলে, সেই কোণতে এগছি বন্তি জ্বলাই আমাৰ ভক্তগণে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰে। বহুত সুন্দৰ। আৰু চাওক গাইছ, আপোনালোকে দেখাই আছোঁ, এয়া সুন্দৰকৈ চাকি বন্তি জ্বলি আছে। মানে যিমানখিনি জানিছোঁ আৰু আপোনালোক সিমানখিনি থুলমূলকৈ ক'ব পাৰিছোঁ গাইছ। অগণন ভক্তৰ ইয়াত সমাগম হয়। ৰাতিপুৱা 4মান বজাৰ পৰা সন্ধিয়ালৈকে 8টা সন্ধিয়া, মানে গোটেই ৰাতিটো অহৰহ ভক্ত আহি থাকে। বহুত ভক্তৰ সমাগম ঘটি থাকে আৰু সুন্দৰভাৱে এই গুৰুজনাই এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা 500 বছৰ পুৰণা এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা গুৰুজনাক বহুত ধন্যবাদ দিলোঁ। আৰু গুৰুজনাক মই শতকোটি নমস্কাৰ। আৰু দাঁতি কাষৰীয়া ওচৰ চুবুৰীয়া ৰাইজে ইমান সুন্দৰভাৱে পৰিচালনা কৰি এই নামঘৰ ভাগ স্থাপন কৰিলে, তেখেতসকলক মই অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা দিলোঁ যে এনেকেই নহয়, আগলৈও যাতে এনেকেই ভক্তগণৰ সমাগম যাতে ঘটি থাকক, নামঘৰটো আৰু উন্নত মানৰ হওক। এডাল প্ৰকাণ্ড গছ এজোপা মই আপোনালোকক দেখাইছোঁ। আৰু ইয়াত গাইছ আপোনালোকক দেখাব পাই মই অতি সুখিত, অতি আনন্দিত গাইছ। মানে ইয়াত এগছি 540 বছৰ পুৰণা এগছি বন্তি অহৰহ ইয়াত জ্বলি থাকে। আৰু সেই বন্তি গছ এতিয়াও বৰ্তমান জ্বলিয়েই আছে। আমাৰ ভক্তগণে গৈ সেই বন্তি গছত তেল দিয়ে, দিয়াৰ পিছত শলিতা দি ধুনীয়াকৈ সুন্দৰৰূপে চলি থাকে। আগলৈ বৰ্তমান যেনেকৈ চলি আছে, আগলৈও তেনেকৈ চলি থাকক। অসমৰ ভিতৰত বিখ্যাত এটা নামঘৰ, আৰু এটা উন্নত মানৰ, অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰত যাতে এটা প্ৰতিষ্ঠিত নামঘৰ হিচাপে যাতে প্ৰতিষ্ঠা হয়, গতিকে আশা কৰিলোঁ। আৰু গাইছ, যিমানখিনি পাৰিছোঁ মই দেখাইছোঁ, আৰু আশে পাশে মই দেখাইছোঁ। এটা সুন্দৰ এটা নান্দনিক দৃশ্য এয়া মই দেখাব পাই অতি সুখী, অতি আনন্দিত। ইমান ডাঙৰ এখন ঠাইত মই আজি আহি আপোনালোকক
দেখাব পাৰি বহুত আনন্দিত। আৰু এইফালে নামঘৰৰ মূল গেট ভাগ দেখাইছোঁ মই। এয়া মূল গেট ভাগত দুটা হস্তি আছে। ঢেকীয়াখোৱা বড়ো নামঘৰ ওপৰৰ ভাগত দেখাইছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বড়ো নামঘৰ মূল গেট ভাগ। আৰু ইয়াত দুফালে দুটা হস্তি, ইয়াত প্ৰৱেশ দুৱাৰ। যিমান পাৰিছোঁ গাইজ আপোনালোকক দেখাবলৈ মই দেখাইছোঁ গাইজ। এয়া সুন্দৰৰূপে এটা নামঘৰ প্ৰতিষ্ঠা কৰি গ'ল গুৰুজনাই। গাইজ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো সঁচাই ভাল লাগিছে, যিমান পাৰে তিমানে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আৰু এতিয়াৰ কাৰণে বাই বাই।